নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকক মই স্বাগতম জনাইছোঁ পুনৰবাৰ। বহুতে ষ্টাফ টিচাৰ প্ৰফাইল আপডেট দিয়াৰ ক্ষেত্ৰত এটা প্ৰব্লেম মই কমেণ্টত পাইছোঁ যে ষ্টাফ আইডিটো বহুতে ইয়াতে যেতিয়া চাৰ্চ কৰে তেতিয়া নাপায়। ছাপ'জ মই এটা ইয়াতে টিচাৰ ষ্টাফ ইউনিক আইডি দিছোঁ। যদি মই ইয়াতে চাৰ্চ কৰি দিছোঁ, ইয়াতে দিছে ন' ৰেকৰ্ড ফাউণ্ড দেখুৱাইছে। আপোনালোকেও এনেকুৱা হয়তো প্ৰব্লেম পাই আছে। আকৌ এবাৰ দেখুৱাইছোঁ, মই টিচাৰ আইডিটো আপোনালোকে দিছে ন' ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাইছে। কিয় দেখুৱাইছে? এটা কাৰণ হ'ব পাৰে। ফাৰ্ষ্ট কাৰণ আপুনি চাব ইয়াতে 682 যিটো ষ্টাফ আইডি আছে তাত আগত কিন্তু 18 নাই। গতিকে 18টো লগাই দি চাব। এইবাৰ চাৰ্চ কৰি চাব। 18টো দিয়াৰ লগে লগে আপোনাৰ টিচাৰ আইডিটো কিন্তু আহি গৈছে। গতিকে 682 যিহেতু আপোনাৰ 18টো নাথাকে, তেতিয়াহ'লে আপুনি কি কৰিব? তাৰ আগতে এটা 18 দি ল'ব। যদি আপুনি ইয়াৰ পিছতো যদি আপোনাৰ ন' ৰেকৰ্ড ফাউণ্ড দেখুৱায়, তেতিয়াহ'লে আপোনাৰ এনেকুৱা হ'ব পাৰে আপুনি হয়তো 682 যিটো ষ্টাফ আইডি আছে সেইটো হয়তো আপুনি দিয়া নাই। অকণমান ভালদৰে আপুনি চেক কৰিব। কাৰণ 682 নোহোৱাতে 682 যেতিয়া নাহিছিল, কিন্তু HRMS কিন্তু আগৰ পৰাই আছিলে। 2016 চনৰ পৰা HRMS আছে। গতিকে তাত যিটো আমাৰ 682 নোহোৱাতে যিটো টিচাৰ ষ্টাফ আইডি সেইটো কিন্তু বেলেগ। আৰু সেই আইডিটো যদি আপুনি যদি ইয়াতে চাৰ্চ কৰে, তেতিয়াহ'লে আপোনাৰ ডাটাটো শ্ব' নহ'ব। আপুনি এবাৰ ভালদৰে চেক কৰিব। যদি আপোনাৰ ষ্টাফ আইডিটো নট ফাউণ্ড দেখুৱাই আছে, হয়তো সেইটো পুৰণা ইউনিক আইডি, যিটো আমাৰ 682 নাহাতে আপোনাৰ সেই আইডিটো জেনেৰেট হৈছিলে। আৰু 682 অহাৰ পিছত আপুনি যি স্কুলত আহিছিলে সেই স্কুলৰ পৰাই আপোনাৰ আইডিটো জেনেৰেশ্যন হৈছে, আইডিটো জেনেৰেট হৈছে। গতিকে আগৰ যিটো আপোনাৰ স্কুলৰ ডাটা আছে HRMSৰ, সেই ডাটাটো যদি 682 আইডিৰ লগত মিল নাই, তেতিয়াহ'লে 682 ষ্টাফ আইডিটো দি পেলাই আপুনি চাৰ্চ কৰিব লাগিব। অন্যথা আগৰ যিটো আপোনাৰ আইডি আছে সেই আইডিটো দিলে আপোনাৰ ইয়াতে শ্ব' নকৰিব। এইটো এটা দ্বিতীয় কাৰণ। আৰু এটা কাৰণ আছে। কেতিয়াবা কি হয়, নেটৰ প্ৰব্লেমৰ কাৰণে যিটো ইয়াতে ছেকেণ্ডাৰী অপশ্যনখিনি যদি মই ক্লিক কৰোঁ, চাব ছেকেণ্ডাৰী অপশ্যনখিনি আপোনাৰ ইয়াতে এপইণ্টেড অথৰিটি আছে আৰু ছাবজেক্ট এপইণ্টেড আছে। কিন্তু আপোনাৰ এনেকৈ অপশ্যনখিনি এইখিনি থাকিব, কিন্তু আপোনাৰ ইয়াতে টিক্স ছেকেণ্ডাৰীত দেখিছে নহয়, টিক্স কিন্তু এলিমেণ্টেৰীত হৈ থাকিব। টিক্স আপোনাৰ ইয়াতে হৈ থাকিব, ব্লু টিক্স, কিন্তু অপশ্যনবিলাক কিন্তু আপোনাৰ এইটো থাকিব এপইণ্টেড অথৰিটি। তাৰপিছত আপোনাৰ টিচাৰ টাইপ ইটো থাকিব। ইয়াৰ পিছত আপোনাৰ এইটো আছে কেটেগৰী অফ টিচাৰ। কেটেগৰী অফ টিচাৰ যিটো আমাৰ UP ছেকশ্যনৰ অপশ্যন। আৰু এতিয়া ছাবজেক্ট এপইণ্টেড ইটো আপোনাৰ থাকিব, কিন্তু টিক্স ক'ত হৈ থাকিব আপোনাৰ? টিক্স কিন্তু আপোনাৰ এইটোতে আপোনাৰ টিক্স হৈ থাকিব। কিন্তু এইটোত যেতিয়া আমি টিক্স কৰিম এলিমেণ্টেৰীত, কিন্তু ইয়াতে কি হ'ব, লগে লগে আপোনাৰ তৎক্ষণাত কিন্তু ইয়াতে অপশ্যনবিলাক চেঞ্জ হৈ যাব। চাব এইবাৰ কিন্তু আগৰ অপশ্যনবিলাক নাই। কেটেগৰী অফ স্কুল আহিছে আৰু কেটেগৰী অফ টিচাৰ আহিছে। ছেলেক্ট লেংগুৱেজ 1, ছেলেক্ট লেংগুৱেজ 2, এপইণ্টেড অথৰিটিটো নাই। অৰ্থাৎ এপইণ্টেড অথৰিটিটো অকল আপোনাৰ কিহৰ কাৰণে? UP ছেকশ্যনৰ কাৰণে। যেতিয়া UP ছেকশ্যনৰ অপশ্যনবিলাক এভেইলেবল হৈ থাকিব ইয়াতে, আৰু আপোনাৰ আইডিটো যিহেতু LP ষ্টাফ কোড, যদি আপুনি সেই আইডিটো 682 দিয়া সত্ত্বেও কাৰেক্টলি যদি দিছেও, তেতিয়াহ'লে আপুনি চাৰ্চ কৰিলে কিন্তু আপোনাৰ আইডিটো শ্ব' নকৰিব, নট ফাউণ্ড দেখাব। কাৰণ আপোনাৰ অপশ্যনখিনি ইয়াতে কি হৈ আছে? UPৰ এভেইলেবল হৈ আছে। তেতিয়া আপুনি কি কৰিব? এবাৰ ছেকেণ্ডাৰীত ক্লিক কৰি দিব, য়েছ আহিব। আকৌ এবাৰ আপুনি এলিমেণ্টেৰীত ক্লিক কৰি দিব। তেতিয়া চাব আপোনাৰ এপইণ্টেড অথৰিটি আৰু ছাবজেক্ট এপইণ্টেডটো গুচি গৈছে নে নাই। যদি গুচি গৈছে, তেতিয়াহ'লে আপোনাৰ UP ছেকশ্যনৰ অপশ্যনখিনি আহিছে আৰু ইয়াতে আপোনাৰ আইডিটো দি চাৰ্চ কৰিব, আৰু চাৰ্চ কৰাৰ লগে লগে আপোনাৰ 682ত 18টো লগাই দিব। চাৰ্চ কৰাৰ লগে লগে আপোনাৰ ৰেকৰ্ডটো শ্ব' হ'ব। শ্ব' হোৱাৰ লগে লগে আপোনাৰ পেৰেণ্ট স্কুলখন আপোনাৰ ছাৰ্ভিচ ডিটেইলছত কিন্তু দিব লাগিব। আপুনি যিখন স্কুলত কাম কৰি আছে, সেই পেৰেণ্ট স্কুলখনৰ ডাটা কিন্তু আপুনি ছাৰ্ভিচ ডিটেইলছত দি থাকিব লাগিব, এট প্ৰেজেণ্ট অপশ্যনটোত টিক্স কৰি কিনে। গতিকে এইখিনি আছিলে। বহুতে কমেণ্ট কৰিছিলে ষ্টাফ ইউনিক আইডিটো মই বিচাৰি পোৱা নাই। আশা কৰিছোঁ আপোনালোকে চলিউশ্যনটো পাই গৈছে।